অসমৰ স্থাপন হ'ব বিমান মেৰামতি কেন্দ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা খুব ভাল খবৰ কাৰণ সামৰিক আৰু অসামৰিক বিমান মেৰামতিৰ ক্ষেত্ৰত অসমৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব চোৱাচিতা কৰা হ'ব এখন অসমত আৰু অহা 5 বছৰৰ ভিতৰত এই বিমান মেৰামতি কেন্দ্ৰৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইতিমধ্যে মিলিটাৰী উদ্যোগৰ কেন্দ্ৰ হিচাপে অসমৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অসমে আত্মপ্ৰকাশ কৰিব এই ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী এটা বৃহৎ ঘোষণা কৰিছে দেশৰ অত্যাধুনিক যিবোৰ যুঁজাৰু বিমান আছে ৰাফেল মিৰাজ সুখয় এই সকলোবোৰ বিমানৰ বিভিন্ন ক্ষেত্ৰত বিমানৰ কাৰ্যক্ষম ক্ষমতা বা এইবোৰৰ চোৱাচিতাত অসমে আগভাগ ল'ব লগতে মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল পলিচি 2025ত ৰাজ্য চৰকাৰ অনুমোদন যেটো এমআৰও বুলি কয় এই ক্ষেত্ৰত 10,000 কোটি টকাৰ প্ৰকল্পৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন গঠন কৰা হৈছিল উচ্চ ক্ষমতা সম্পন্ন বিনিয়োগ কমিটি সেই কমিটিখনে ইতিমধ্যে 10,000 কোটি টকাৰ প্ৰকল্প এটা থিৰাং কৰিছে আৰু অসমৰ 7টা বিমানবন্দৰত অসমত 7টা বিমানবন্দৰত 7টা এমআৰও স্থাপনৰ চেষ্টা কৰিব ৰাজ্য চৰকাৰে আৰু যদিহে এই ৰাজ্যৰ 7টা বিমানবন্দৰত এই এমআৰও স্থাপন হয় তেন্তে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে আমাৰ ৰাজ্যৰ যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো এটা ডাঙৰ এটা বাট মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এটা চ্যালেঞ্জ হিচাপে লৈছে যে অনাগত 5টা বছৰত যেটো 25 হৈ আছে 30ৰ ভিতৰত 2030ৰ ভিতৰত অসমত মেৰামতি হ'ব সামৰিক আৰু অসামৰিক বিমান মিলিটাৰী উদ্যোগ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব অসমে বিগত সময়ছোৱাত আমি দেখিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বা অসমৰ প্ৰতি যেটো মনোভাৱ সেই ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ উদ্যোগ আহিছে সেমিকন্ডাক্টৰ প্ৰকল্প আহিছে আৰু কিহতীয়াকৈ যদি সঁচাকৈ এই মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যিখন উচ্চ ক্ষমতা সম্পন্ন বিনিয়োগ কমিটি গঠন কৰা হৈছিল য'ত 10,000 কোটি টকাৰ প্ৰকল্পৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে য'ত বিমান মেৰামতি কেন্দ্ৰ কৰা হ'ব 7টা এমআৰও স্থাপনৰ চেষ্টা কৰা হৈছে যদি হৈ যায় তেন্তে আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটা এটা ডাঙৰ সুযোগ হ'ব ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়ে পৰহিদিনাখন ঘোষণা কৰিছিল আৰু কিছুমান ফৰ্মেট দেখুৱাইছে যেহেতু মিৰাজ সুখয় এইবোৰ নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি চাবলৈ যাওঁ উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দিয়া হৈছে কাৰণ চীন আছে বাংলাদেশ আছে এই ক্ষেত্ৰত আগতকৈ যথেষ্ট গুৰুত্ব দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলখনক এই কাৰণে এতিয়া অসমতে কিন্তু মেৰামতি কৰা হ'ব সামৰিক আৰু অসামৰিক বিমানসমূহ চোৱাচিতা কৰা হ'ব মেইনটেনেন্স কৰা হ'ব ৰাফেল সুখয় এই যিবোৰ বিমান আছে সেইবোৰৰ ক্ষেত্ৰত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এক্স যোগে এই কথা ঘোষণা কৰিছিল 2030ৰ ভিতৰত অসমে কিন্তু এটা ডাঙৰ ৰোল প্লে কৰিব ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিব যে এই বিমান নিৰ্মাণ বা বিমানৰ এই পৰিচৰ্যাৰ ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিক আৰু মুখ্যমন্ত্ৰী এটো কথা কৈছে সালিজাৰি চাইছে যেহেতু ইয়ালৈ বিভিন্ন ধৰণৰ উদ্যোগ আহিব বিভিন্ন ধৰণৰ মেৰামতি কেন্দ্ৰ স্থাপন হ'ব তেতিয়া আমাৰ ইয়াৰ অসমৰ যিসকল যুৱক যুৱতী আছে যিসকলে বাহিৰলৈ যাব লগা হয় বহুতে চাকৰি নাপায় ঘৰত বহি থাকিব লগা হৈছে তেওঁলোকৰ কাৰণে কিন্তু এটা নতুন বাট মুকলি হ'ব মুখ্যমন্ত্ৰী ঘোষণা লগতে কৈছে যে 2030ৰ ভিতৰত বিমান পৰিবহনৰ যেটো এমআৰও হাব হ'ব সেয়া অসম হ'ব অসমক মানুহে নতুনকৈ চিনি পাব সেমিকন্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত আমি দেখিছো অসমত সেমিকন্ডাক্টৰ প্ৰকল্পৰ কাম চলি থকাৰ পিছতে ইয়ালৈ কিমান বাহিৰৰ প্ৰতিনিধি আহিছে বা অসমক লৈ অসমৰ বিষয়ে জানিবলৈ মানুহৰ উৎসুকতা বাঢ়িছে তেনে ক্ষেত্ৰত আৰু সেই অঞ্চলসমূহৰ যথেষ্ট অৰ্থনৈতিক দিশটোতো যেহেতু সেমিকন্ডাক্টৰ প্ৰকল্প জাগিৰোডৰ ওচৰত কৰা হৈছে সেই অঞ্চলটোলৈ যথেষ্ট এটা পৰিৱৰ্তন আহি পৰিছে মানুহে এটা আশাৰ ৰেঙনি দেখিছে ঠিক একেদৰে যদি বিমান কেন্দ্ৰ মেৰামতি কেন্দ্ৰ স্থাপন কৰা হয় 7টাকৈ এটা দুটা নহয় 7টাকৈ যদি আমাৰ স্থাপন কৰা হয় তেন্তে আমাৰ যুৱক যুৱতীসকলৰ কাৰণে এটা খুব ভাল কথা হ'ব ৰাফেল মিৰাজ সুখয় আদি যুদ্ধ বিমান কাৰ্যক্ষম কৰা অসমে আগভাগ ল'ব আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কমিটি গঠন কৰা হৈছিল এই কমিটিখনে যথেষ্ট কাম ইতিমধ্যে কৰি পেলাইছে তেওঁলোকৰ হাতত কেনেকৈ গঠন কৰা হ'ব কোট কৰা হ'ব সেইবোৰ ভেনু তেওঁলোকে ইতিমধ্যে ঠিক কৰিছে কিন্তু এটা সময় লাগিব 5 বছৰ এটা সময় লাগিব কিন্তু এই যাত্ৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাই লব বিচাৰিছো ইন্ডিগো চলিছে এয়াৰ ইণ্ডিয়া চলিছে ডাঙৰ ডাঙৰ স্পাইস জেট বিমানবিলাক আমাৰ ইয়াত আহে আৰু আমাৰ ইয়াত গুচি যায় কিন্তু এই বিমানবিলাক মেইনটেইন কৰা হয় ইঞ্জিনিয়াৰিং কৰা হয় সাৰ্ভিসিং কৰা হয় ই এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যাক নেকি এমআৰও বুলি কোৱা হয় মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল
এই উদ্যোগটো আমাৰ অসমত নাছিলে বিমানবিলাক আমি বিমান দেখো কিন্তু বেয়া হলে আমাৰ ইয়াত ঠিক নহয় বা সাৰ্ভিসিং নহয় গাড়ী যেনেকে সাৰ্ভিসিং সেন্টাৰ আছে বিমানৰো সাৰ্ভিসিং সেন্টাৰ আছে আৰু ই বহুত এমপ্লয়মেন্ট দিয়ে আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ ওভাৰহল পলিচি অফ আসাম 2025 অনুমোদন কৰা হয় অসমত 7টা এয়াৰপোৰ্ট আছে আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰো আৰু ই আমাৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তিৰ নতুন ৰাস্তা এটা মুকলি কৰি দিব আৰু এভিয়েশন ইণ্ডাষ্ট্ৰিটো অসমত নতুন কৰি গঢ় লৈ উঠাত সহায় কৰিব আজি কেবিনেটত 10,000 কোটি টকাৰ ওপৰত যদি কোনোবাই বিনিয়োগ কৰিব খোজে তাৰ বিভিন্ন ইনসেন্টিভ আদি দিবৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কমিটি নিৰ্মাণ কৰা হয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে যে এটা অসমৰ নামটো এটা নতুন সংযোজন হ'ব যে বিমানৰ ৰিপেয়াৰৰ ক্ষেত্ৰত মেইনটেনেন্সৰ ক্ষেত্ৰত অসমে আগভাগ ল'ব যেটো এটা খুব ভাল কথা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো এটা নতুন বাট মুকলি হ'ব মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে অসমখন নতুনকৈ গঢ়িবলৈ তেওঁ চেষ্টা কৰি আছে এখন নতুন অসম গঢ়িবলৈ চেষ্টা কৰি আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন উদ্যোগ অনাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈ আছে আৰু পৰৱৰ্তী সময়তো এইবোৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লোৱা হ'ব কাৰণ এই বিমান মেৰামতি কেন্দ্ৰটো ইয়াত যদি স্থাপন কৰা হয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ক'লে যে বিমানবোৰ যদি কিবা ক্ষেত্ৰত বেয়া হয় তেন্তে আমাৰ ইয়াত সেইবোৰ ৰিপেয়াৰিংৰ ক্ষেত্ৰত বা মেইনটেনেন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই সেইবোৰ বাহিৰলৈ পঠাব লগা হয় এতিয়া কিন্তু অসমতেই সেইবোৰ কৰিব পৰা যাব আৰু নিৰাপত্তাৰ দিশটোৰ কথা এইটো কাৰণে কৈ আছো আমি হেয়তেকৈ দেখিছো চীন আৰু বাংলাদেশ আমাৰ কাষত যি সুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আছে কাৰণ হেয়তেকৈ বাংলাদেশৰ ফালৰ পৰা মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰখনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ বিতৰ্কিত মেপ তেওঁলোকে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আৰু চীনক তেওঁলোকে দি আহিছে কাৰণ আৰু হেয়তেকৈ তেওঁলোকে তুৰ্কীকো এখন তেনেকুৱা ধৰণৰ বিতৰ্কিত মেপ দিছে যিখনত আমাৰ উত্তৰ অঞ্চলখনক তেওঁলোকে অন্তৰ্ভুক্ত কৰি দিছে যেটো জেহাদীসকলে আগতে কৰি আহিছিল বিভিন্ন ধৰণৰ মৌলবাদী শক্তিসমূহে কৰি আহিছে বিচ্ছিন্নতাবাদী শক্তিসমূহে কৰি আহিছে আৰু হেয়তেকৈ বাংলাদেশৰ সেই স্থিতিক লৈ কিন্তু উত্তৰ অঞ্চলৰ নিৰাপত্তাৰ দিশটোক লৈ যথেষ্ট এটা চিন্তাৰ কাৰণ এটা উদ্বিগ্নতা আছে নতুন দিল্লীয়ে এই ক্ষেত্ৰত কিন্তু এই উত্তৰ অঞ্চলখনৰ ক্ষেত্ৰত অসমৰ প্ৰায় তেওঁলোকে যদিহে আক্ৰমণ হয় তেন্তে প্ৰত্যাক্ৰমণৰ চেষ্টা কৰিব এইখন অসমৰ প্ৰায় তেনে ক্ষেত্ৰত যথেষ্ট শক্তিশালী কৰা হৈছে সেনাৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে বা বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি আছে তেনে ক্ষেত্ৰত যদি সঁচাকৈ ইয়াত মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে 7টা এমআৰও স্থাপনৰ লক্ষ্য কৰা হৈছে যেটো মেইনটেনেন্স ৰিপেয়াৰ এণ্ড ওভাৰহল পলিচি বুলি কোৱা হৈছে 2025 ত এই এখন উচ্চস্তৰীয় কমিটিৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে চোৱা হৈছে আৰু এটা ডাঙৰ বাজেট লোৱা হৈছে 10,000 কোটি টকাৰ এটা বাজেট লোৱা হৈছে যদিহে 7টাকৈ এমআৰও হয় বিভিন্ন জিলাত হ'ব পাৰে তেজপুৰত হ'ব পাৰে তিনিচুকীয়াত হ'ব পাৰে এতিয়ালৈকে ভেনুবোৰ তেওঁলোকে ঘোষণা কৰা হোৱা নাই মৰিগাঁৱত হ'ব পাৰে নগাঁৱত হ'ব পাৰে বা নামনি অসমৰ ফালে হ'ব পাৰে কিন্তু তাত আমাৰ অসমৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব সেইটো এটা আটাইতকৈ ডাঙৰ কথা লগতে বাংলাদেশ বা চীনৰ যিবোৰ ভাবুকি আছে নিৰাপত্তাৰ ক্ষেত্ৰত কাৰণ ইতিমধ্যে আমি দেখিছো যে নিৰাপত্তাৰ দিশটোত নতুন দিল্লী হেয়তেকৈ যিবোৰ ঘটনা সংঘটিত হৈছে জেহাদী কাৰ্যকলাপ ধৰা পৰি আছে জেহাদীবোৰ ধৰা পৰিছে স্লিপাৰ সেল ধৰা পৰিছে আৰু হেয়তেকৈ আমি দিল্লী বিস্ফোৰণৰ পিছত দেখিলো যে এটা দীৰ্ঘদিনীয়া পৰিকল্পনা আছে তেনে ক্ষেত্ৰত এই বাংলাদেশৰ পৰা একাংশ মৌলবাদী শক্তি আহি উত্তৰ অঞ্চলক টাৰ্গেট কৰিব পাৰে অসমক টাৰ্গেট কৰিব পাৰে তেনে ক্ষেত্ৰত সামৰিক দিশটো যথেষ্ট শক্তিশালী কৰা হ'ব আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে যে অসমত মেৰামতি হ'ব সামৰিক আৰু অসামৰিক বিমানৰ চোৱাচিতা কৰা হ'ব আৰু ইতিমধ্যে ডাঙৰ ডাঙৰ যিবোৰ অত্যাধুনিক যুঁজাৰু বিমানসমূহ আছে ৰাফেল মিৰাজ সুখয় এইবোৰক বিভিন্ন কাৰ্যক্ষম কৰাত আগভাগ ল'ব অসমে চাবলৈ গ'লে মিলিটাৰী উদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব অসমে ৰখিব লাগিব 2030 লৈ কাম আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ধন্যবাদ